ইয়াত আহি আমাৰ প্ৰেছ মিটত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে মই আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি বিৰাট দুখৰ বিষয় যে মই যোৱা ৩৫ বছৰ ধৰি কংগ্ৰেছ দলৰ লগত থাকি কংগ্ৰেছৰ হৈ কাম কৰি প্ৰায় 86-87 পৰা যেতিয়াৰ পৰা মই কলেজত গৈছোঁ তেতিয়াই মই NSUত আছিলোঁ। NSUৰ AGS আছিলোঁ, আঞ্চলিক সভাপতি আছিলোঁ, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ, APCCৰ সদস্যৰ লগতে APCCৰ সম্পাদক আছিলোঁ। বিভিন্ন পদত থাকি কংগ্ৰেছ দলক মই ৩৫টা বছৰে মই সেৱা কৰি গৈছোঁ। আজি দুখৰ বিষয়, যোৱা বিধানসভা নিৰ্বাচনৰ আগতে মোক গৰুপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা চাহাবে মোক ঘোষণা কৰিছিল যে মোক গৰুপুৰ সমষ্টিৰ বিধানসভাৰ টিকেট মোক দিব। অজদ আলী চৌধুৰী চাহাবে মোক কমিটমেণ্ট কৰিছিল আৰু সেই সূত্ৰে মই গৰুপুৰ সমষ্টিৰ সংগঠন বিগত বিধানসভা নিৰ্বাচনৰ 4 বছৰ আগৰ পৰা দিনে ৰাতি কষ্ট কৰি 4-5 হাজাৰ কংগ্ৰেছ কৰ্মীক লগত লৈ মই কংগ্ৰেছমুখী কৰি সিটটো কংগ্ৰেছক দিয়াৰ নিচিনাকৈ প্ৰস্তুতি কৰিছিলোঁ। দুৰ্ভাগ্যবশত ৰিপুণ বৰা চাহাবৰ মাইনৰিটিৰ আমাৰ ৰকিবুল হোসেন চাহেব, আমাৰ মাইনৰিটিৰ অজদ আলী চৌধুৰী চাহেব বিগত নিৰ্বাচনৰ আগত মাইনৰিটি বিধায়কসকলে নিজৰ অস্তিত্বক, নিজৰ বিধায়ক, নিজৰ সমষ্টি বচাৰ স্বাৰ্থত UDFৰ লগত মহাজোঁট কৰি ইহঁতে আমাৰ চিটিং গেটিং কৰি আমাৰ সমষ্টিবিলাক UDFৰ হাতত গতাই দিলে। তাৰ পিছতো বৃহৎ স্বাৰ্থ সন্মুখত ৰাখি যে আমি কংগ্ৰেছৰ চৰকাৰ হ'লে আমি আমাৰ কংগ্ৰেছ কৰ্মীসকলক সহায় সহযোগিতা কৰিব পাৰিম, আমাৰ সমষ্টিৰ উন্নতিৰ কাম আমি কৰিব পাৰিম। সেইকাৰণে আমি UDFৰ প্ৰাৰ্থীকো আমি সবে কংগ্ৰেছৰ সকলো কংগ্ৰেছ কৰ্মী লাগি 1,12,000 ভোটত গৰুপুৰ সমষ্টিৰ পৰা 1,12,000 ভোট দি মিজানুৰ ৰহমানক আমি জয়ী কৰিছিলোঁ। দুৰ্ভাগ্যবশত আমাৰ কংগ্ৰেছ কৰ্মীয়ে এতিয়া এটা বিপদত পৰিছে। আকৌ UDFৰ লগত সিহঁতে নিজৰ স্বাৰ্থত মন মতালি এতিয়া আকৌ UDFৰ লগত মহাজোঁট ভাঙি নিজেই এতিয়া কংগ্ৰেছে নিজে অকলে খেলিব বুলি এটা সিদ্ধান্ত লৈছে। আমি ভাবিছিলোঁ যে সংগঠন মজবুত থাকিব, কিন্তু ৰকিবুল হোসেন চাহাবৰ নেতৃত্বত ৰকিবুল হোসেনৰ হৈ বিগত কংগ্ৰেছ চৰকাৰ থকাৰ অৱস্থাত যাক দালাল বনাই ধুবুৰী জিলা কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি আবদুজ্জামান জুৱেলক সেই সময়ত এজন দালাল হিচাপে চবে জানিছিল।